জুবিনদাৰ বিষয়টোক বিভ্ৰান্তিৰ মাজলৈ ঠেলি দিয়ে কেতিয়াবা হত্যা হোৱা বুলি কৈছে কেতিয়াবা পানীত ডুবা বুলি কৈছে কেতিয়াবা বিষ খুৱাই মৰা বুলি কৈছে কেতিয়াবা পিছফালে মূৰত দুখ পাই মৰা বুলি কৈছে এই কথা বতৰাবোৰ ইমান খেলি মেলি আৰু যিবোৰ কথা যিবোৰ নকবলগীয়া কথা যিবোৰ কনফিডেন্সিয়েল কথা CID বা SIT সেইবোৰ মুখ্যমন্ত্ৰীয়ে সদায় কৈ থাকে কিন্তু ক'ব লগা কথা যিটো আদানীৰ প্ৰকল্পৰ কথা কিয় নকয় সেইটো নক'ব লগা কথা তেওঁ কৈয়ে থাকে বোলে 16 মে'ত দিব নে 17 মে'ত দিব তেখেতে বনাই দিয়া এখন কমিটি তেওঁলোকে ঠিক কৰিব দিব লাগে ইমান মাহৰ ভিতৰত ইমান তাৰিখৰ ভিতৰত তেওঁ নিৰ্দেশনা দিব লাগে তেওঁ আগতীয়াকৈ কৈ দিয়ে কি আছে তাকো তেওঁ জানে তেতিয়াহ'লে তেওঁ এনকুৱাৰী কৰিব লাগিছিলে আৰু এটা ভ্যালিড পইণ্ট আজি কৈছোঁ আপোনালোকক এই গোটেই প্ৰক্ৰিয়াটো তদন্ত প্ৰক্ৰিয়াটোৰ আয়ো হৈ গ'ল ৰজি কলিতা কিন্তু ৰজি কলিতা য'ত প্লেচ অফ অকাৰেঞ্চ তালৈ গৈ পিনে তেওঁ এনকুৱাৰী কৰিলে নেকি এইটো লিগেলি ভ্যালিড পইণ্ট এটা তেওঁতো কৰা নাই কোৰ্টে কাক সুধিব কোৰ্টে বিচাৰিব আয়োগ বিচাৰিব কোৰ্টে মুন্না গুপ্তাক চিনি নাপায় কোৰ্টে বিচাৰিব আয়োগ যেতিয়া আয়োগগৰাকীয়ে প্লেচ অফ অকাৰেঞ্চলৈ গৈ গোটেই ইনভেষ্টিগেশ্যনটো নাই পায় ইণ্টেনশ্যনেলি ডিলে কৰি হয়তো থাকিব পাৰে ইমান ডিলে হ'লে বহুত সুৰুঙা ওলাই যায় প্লেচ অফ অকাৰেঞ্চলৈ গৈ তেওঁ এনকুৱাৰী কৰা নাই কিন্তু ৰজি কলিতাই নকৰি মুন্না গুপ্তাক পঠাই দিছে মুখ্যমন্ত্ৰী মুন্না গুপ্তাৰ কথাটো তাত নাপায় আয়োগগৰাকীকহে কোৰ্টে সুধিব গতিকে এইটো এটা টেকনিকেল বিষয় এইটো লিগেল বিষয় গতিকে এইবোৰ কথা ইটোৰ লগত সিটো জড়িত হৈ আছে আমি সেইকাৰণে মাজে মাজে কৈ আছোঁ ৰাজনীতি মুখ্যমন্ত্ৰীয়ে কৈ আছে আমি সত্য আৰু সততাৰ পক্ষত আছোঁ আৰু যুঁজি আছোঁ জুবিনদাৰ ন্যায়ৰ কাৰণে